हेलो एवरीवन की खबर আপোনালোকৰ আজি লৈ আহিছো এটা ৰেচিপি চিকেন বিৰিয়ানী বস্তু যেহেতুকে বেছি হেতু কাৰণে আজি চকাতে কৰিম সব বেস্টাৰ কাৰণে প্ৰথমতে মই পিয়াজখিনি উঠাই লম তাৰ পিছত মই তৰকাৰীখন আগত বনাই লম আপোনালোকে কেনেকৈ বনায় মই কিন্তু একেবাৰে সহজ পদ্ধতিত বনাম এই চাই থাককচোন দে মই এতিয়া তৰকাৰীখন বনাম প্ৰথমতে কিনি আমি তৰকাৰীত ব্যৱহাৰ কৰো হেখিনি মছলা প্ৰথমতে লৈ লৈছো তাৰ পাছত লৈ লৈছো মই আদা নহৰু পেষ্ট মই পিয়াজখিনি ভাজি লম অলপ ৰঙা হৈ যোৱাকে তেনেকে ভাজি তাৰ পিছত মই মছলাখিনি দিম তো জালুক অকমান গুৰি কৰি তৰকাৰীখিনি দেখিছে নহয় ধুনীয়াকে ভাজি লম আগত মাংসখিনি ধুনীয়াকে ভাজি তাৰ পাছত মই পানী দিম আৰু ইফালে চাউলখিনিও মই 70% কৰি লম প্ৰথমতে মই চাউলখিনি ধুই লৈছো ধুনীয়াকে ধুই এতিয়া দেখিছেই নহয় তেজপাত দিলো লগতে অকমান ৰিফাইন দিলো ৰিফাইনটো দিছো কাৰণ ভাতখিনি লাগি নাযায় আৰু ইফালে দেখিছে নহয় মই ফুড কালাৰটো কোৰপৰা লৈছো আসলে মই ফুড কালাৰ ব্যৱহাৰ নকৰো মই তৰকাৰী যিখিনি তেল উলাই তাৰ পৰা মই ৰাখি থওঁ আৰু হেয়া দি পেলে মই ফুড কালাৰ বনাও হৈ গৈছে চাউলখিনি এখন চেকনিৰে মই ধুনীয়াকৈ চেকি উলিয়াই থৈ লৈছো আগত আৰু এতিয়া বেলেগ এটা পাত্ৰত মই দমত দিম অলপ ভাত দি লৈছো তাৰ পিছত বেৰেস্তাখিনি দিছো তাৰ পিছত ধনিয়া পাত তাৰ পিছত আকৌ বিৰিয়ানী মছলা তৰকাৰী এনেকৈ মানে সব লেয়াৰ টাইপত দি পেলে ধুনীয়াকৈ দমত দি দিম ইয়াৰ পৰা যেটো কালাৰ উলাই ইমানেই ধুনীয়া কালাৰ হয় মানে ফুড কালাৰ দিবই নালাগে মই ফুড কালাৰ ব্যৱহাৰ এনেও নকৰো মই হেয়া তেল দি পেলাই কালাৰ কৰো বিৰাট ধুনীয়া এটা কালাৰ উলাই মই আপোনালোকক দেখুৱাই আছো বিৰিয়ানীটো কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেন্টত জনাবচোন তে কেনেকুৱা পাইছে আপোনালোকে আৰু একেবাৰে সহজ পদ্ধতি আৰু এইবাৰ চাক মোৰ বিৰিয়ানীখিনি কমপ্লিট গতিকে চাই লওক ইমানেই ধুনীয়া এটা কালাৰ ইমান ধুনীয়া হৈছে আপোনালোকেও ট্ৰাই কৰিবচোন দে আজিলৈ ইমানেই ভিডিঅ'টো বাই বাই